হয়, মই বৰ্তমান উপস্থিত ধুবুৰী জিলাৰ দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ শালকাটা টু সূৰ্যমণিৰ যি পথচাৰী আছে ইয়াতে মই উপস্থিত হৈছোঁ, কিয়নো 3 বছৰ নোহোৱাকৈ ব্ৰিজখন দেখা গৈছে, খহি গৈছে। গতিকে বিপদ সংকলনত ৰাইজে পাৰাপাৰ হ'বলগীয়া হৈছে। ইয়াতে দিনে নিশা এক্সিডেণ্ট হ'বলগীয়া হৈছে। গতিকে মোৰ সৈতে স্থানীয় ৰাইজ আছে, আচলতে তেওঁলোকে কি কয় আচলতে এই পথৰে কেনেকুৱাকৈ পাৰাপাৰ হ'ব লাগিছে, মই আচলতে দুইষাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে হয় দাদা, আচলতে কি ক'ব? দেখা গৈছে যে ব্ৰিজখন জৰাজীৰ্ণ হৈছে, কি ক'ব আপুনি? দলংখন আসলে 3 বছৰমান হৈছে, নতুন যেতিয়া দলংখনের এনেকুৱা কাঠ দিছে 3 বছৰত কাঠখন খহি পেলাই পৰি গৈছে। আৰু আমি সদায় ইয়াতে যাওঁ, আপ ডাউন কৰোঁ। ল'ৰা ছোৱালীবিলাক মানে ইয়াৰ পিছত 4টামান স্কুল আছে প্ৰাইভেট, আৰু চৰকাৰী স্কুল আছে 3খন। মানে ল'ৰা ছোৱালীবিলাক যাওঁতে বিৰাট কষ্ট হয়, আৰু যোৱা নিচাই সকলো সময়তে প্ৰায় এক্সিডেণ্ট হৈ যায়। আৰু সিদিনা এজন ছোৱালী এক্সিডেণ্ট হৈ গৈছিল, তাতে হাস্পাতালত লৈ গ'ল। লাগিলে আপোনাৰ এই জিএমচত পাতল। কি ক'ব আপুনি? আমি কোৱাত মানে আমাৰ এতিয়া লোকাল সংসদ আছে আৰু বিধায়ক আছে, সিহঁতে আসলে ভোটৰ সময়ত আমাক ৰাইজৰ ওচৰত আহে, মানে উন্নয়ন কৰি দিম, ৰাস্তা কৰি দিম, দলং কৰি দিম, কিন্তু আসলে নামতহে, এইবিলাক কামতে নাই। মানে যিবিলাক বাজেট আহে, মানে আমিতো আৰু ওপৰত নাযাওঁ, বাজেট আহে, বাজেটত নামত কি কৰে সিহঁতে জানে। আৰু সংসদ আৰু এই যে সন্মুখত ইলেকশ্যন আহি আছে, আহি পেলাই ক'ব যে দলং বনাই দিম, কি কৰি দিম, কিন্তু কামত নাই। কিন্তু আসলে চৰকাৰৰ ওচৰত আমি এইখন আবেদন জনাওঁ, ৰাইজত মানে লোকাল ৰাইজৰ পৰা আসলে পকী দলং এখন লাগে। চাওক, এই যে ল'ৰা ছোৱালীবিলাক আহি আছে, সিহঁতক সুধিব পাৰে ল'ৰা ছোৱালী, আৰু যোৱাৰ বিৰাট অসুবিধা হৈ আছে। তো আমাৰ এইটো অনুৰোধ চৰকাৰৰ ওচৰত, যাতে ওচৰত আমাৰ এতিয়া পকী দলং কৰি দিব লাগে। হয়, মোৰ সৈতে আৰু এজন স্থানীয় লোক আছে, তেখেতৰ পৰা আমি জানিম আচলতে কি কয়। দেখা গৈছে এইখন সমষ্টিতে বিধায়ক অজয় চৌধুৰী 4বাৰকৈ বিধায়ক হ'ল, আৰু সংসদ মৌলানা বদৰুদ্দিন নাজমুল তেখেতেও 3বাৰ কৈ সংসদ হ'ল, কিন্তু দেখা গৈছে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই বুলি স্থানীয় সাধাৰণ ৰাইজে অভিযোগ কৰিছে। এওঁলোকে খালি নিজৰ লাভালম্বা হোৱাৰ কাৰণে এওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে বুলি অভিযোগ কৰিছে। গতিকে মই আৰু ইয়াতে স্থানীয় এজন যুৱক আছে, তেখেতৰ পৰা আমি জানিম আচলতে তেওঁলোকে কি কয়, আচলতে কেনেধৰণৰ পৰিস্থিতি ইয়ালৈ হৈছে, আৰু দেখিছে ইয়াতে দিনে নিশা এক দুৰ্ঘটনা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। গতিকে আমাৰ NK টিভিৰ জৰিয়তে এওঁলোকে চৰকাৰক দৃষ্টিগোচৰ কৰিব বুলি এওঁলোকে আশাবাদী হৈছে। গতিকে আমি তেখেতৰ পৰা আৰু কি ক'ব আচলতে দাদা, এইখন পথৰে আপুনি মানে এইটো আমাৰ সোনকালে সেইটো বনাই দিব লাগে। মানে টোটো আৰু টেম্পু মানে সদায় ৰেগুলাৰ ইয়াতে পাল্টি খাই থাকে, আৰু স্কুলৰ ছাত্ৰবিলাক যাই থাকে, তেওঁলোকে বহুত কিছুদিন আগতো মানে হস্পিটেলত লৈ গৈছে, ইয়াতে টোটো উল্টি গৈছিল। আৰু এইটো যিটো ভাঙা আছে, ইয়াতে এটা মহিলা এই 1 সপ্তাহমান হ'ল তলত পৰি গৈছিল, পৰি কিনে লগে লগে হাস্পাতালত লৈ যায়, কিন্তু একো কোনো কাম নকৰে। এতিয়া আপুনি কি ক'ব বিচাৰে? তাতে পকী দলং এতিয়া আমাৰ এইটো কথা হ'ল যে সোনকালে সেইটো ভাল কৰি দিব লাগে। আমাৰ ৰাইজৰ অসুবিধা হৈ আছে, সেইকাৰণে এইটো এতিয়া সোনকালে ভাল কৰি কি ক'ব আপুনি? কি ক'ব বিচাৰিছে? মানে কি পকী দলং এখন লাগে? পকী দলং এখন লাগে। হয়, নিশ্চিতকৈ দেখিলে আপোনালোকে ৰাইজৰ মন্তব্য শুনিলে, আৰু মোৰ কেমেৰা পাৰ্চন সতীৰ্থৰ সহযোগত আচলতে মই ব্ৰিজখন কেনে পৰিস্থিতি আছে আচলতে দেখাবলৈ যত্ন কৰিম, কিয়নো ইতিমধ্যে ক'লে ৰাইজে আচলতে প্ৰত্যেক দিনে এইখন ব্ৰিজেৰে দুৰ্ঘটনা সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে। কিন্তু কোনো ধৰণৰ বিভাগৰ কৰ্তৃপক্ষ বা সংসদ মৌলানা বদৰুদ্দিন আজমল আৰু বিধায়ক অজয় চৌধুৰীক বাৰ অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব কৰা নাই বুলি ৰাইজে ইতিমধ্যে অভিযোগ কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ৰাইজে কৈছে যে যি সময়ত নিৰ্বাচন আহে আৰু যায়, কিন্তু যি সময়তে নিৰ্বাচন আহে এই সময়তে দেখা যায় যে AFD দলৰ মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ দলৰ বিধায়ক অজয় চৌধুৰী বাকযুদ্ধ কৰি থাকে, কিন্তু সমষ্টিৰ কোন ঠাইত কেনেকুৱা আছে তেওঁলোকৰ খবৰ লোৱাৰ সময়টো নাথাকে বুলি অভিযোগ কৰিছে। গতিকে আমাৰ কণ ছাত্ৰ ছাত্ৰী ইয়াতে দুৰ্ঘটনা হয় বুলি ৰাইজে অভিযোগ কৰিছে। গতিকে আমাৰ NK টিভিৰ জৰিয়তে এওঁলোকে এইখন পথ, যি পথ আছে শালকাটা টু সূৰ্যমণি, এইখন পথৰ আৰু এই ব্ৰিজখন হ'ব বুলি ৰাইজে আশাবাদী প্ৰাৰ্থী কৰিছে।